পাটবাউসী সত্ৰৰ উন্নয়নৰ বাবে 17 কোটি টকাৰ এটা বিশাল আঁচনি, চিনপুৰা ভেটিৰ বাবে প্ৰায় 7 কোটি টকা। এই দুইটা স্থানতে পবিত্ৰ স্থানতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জীৱনৰ কিছু সময় ব্যয় কৰিছিলে, তেখেত তাতে থাকিছিলে। সেই অনুষ্ঠানকেইটিক আমি সুন্দৰভাৱে নিৰ্মাণ কৰাৰ বাবে আজি আঁচনি এটাৰ উদ্বোধন কৰিছোঁ। দেৱ দামোদৰদেৱৰ যি স্থানত তেখেতে আছিল সেই স্থানৰ উন্নয়নৰ বাবেও আজি আমি এটা আঁচনিৰ কাম আৰম্ভ কৰিছোঁ। আৰু তাৰ লগতে বিগত বছৰৰ দৰে এইবাৰো বৰপেটা সত্ৰত আহি কলীয়া গোসাঁইক সেৱা জনালোঁ, বৰপেটাৰ ৰাইজক সাক্ষাৎ কৰিলোঁ। সমগ্ৰ অসমবাসী ৰাইজক পবিত্ৰ দৌল উৎসৱৰ শুভকামনা জ্ঞাপন কৰিছোঁ। এইবাৰ বাজেটত সত্ৰ আয়োগৰ কথাও কোৱা হৈছে আৰু আমাৰ চৰকাৰৰ দিনত এটাৰ পিছত এটা আমি কাম কৰিয়ে গৈ আছোঁ। তালিকাখন বহুত দীঘল, কৈ শেষ কৰিব নোৱাৰি। देखिए, जो जादवपुर यूनिवर्सिटी में रिपब्लिक टीवी का जर्नलिस्ट का ऊपर लेफ्ट आइडियोलॉजी के लोगों ने जैसे अत्याचार किया, इससे प्रूव हो जाता है कि लेफ्ट ऑलवेज एडवोकेट वायलेंस, हिंसा का ऊपर ही वो राजनीति करना चाहते हैं। मैं इस पूरा घटना को कंडेम भी करता हूँ और साथ में मैं यही भी बोलूँगा कि ये घटना से पूरा लेफ्ट जनता का सामने एक्सपोज हो चुका है। मैं यहाँ आने से आपको बहुत ही पवित्र अनुभूति होते हैं, बहुत ही पवित्र स्थान है ये। और मैं पूरा देशवासी को भी निमंत्रण करता हूँ कि बरपेटा में दौल उत्सव देखने के लिए जीवन में एक बार जरूर आइए। पाटबाउसী সত্ৰৰ উন্নয়নৰ বাবে 17 কোটি টকাৰ এটা বিশাল আঁচনি, চিনপুৰা ভেটিৰ বাবে প্ৰায় 7 কোটি টকা। এই দুইটা স্থানতে পবিত্ৰ স্থানতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জীৱনৰ কিছু সময় ব্যয় কৰিছিলে, তেখেত তাতে থাকিছিলে। সেই অনুষ্ঠানকেইটিক আমি সুন্দৰভাৱে নিৰ্মাণ কৰাৰ বাবে আজি আঁচনি এটাৰ উদ্বোধন কৰিছোঁ। দেৱ দামোদৰদেৱৰ যি স্থানত তেখেতে আছিল সেই স্থানৰ উন্নয়নৰ বাবেও আজি আমি এটা আঁচনিৰ কাম আৰম্ভ কৰিছোঁ। আৰু তাৰ লগতে বিগত বছৰৰ দৰে এইবাৰো বৰপেটা সত্ৰত আহি কলীয়া গোসাঁইক সেৱা জনালোঁ, বৰপেটাৰ ৰাইজক সাক্ষাৎ কৰিলোঁ। সমগ্ৰ অসমবাসী ৰাইজক পবিত্ৰ দৌল উৎসৱৰ শুভকামনা জ্ঞাপন কৰিছোঁ। এইবাৰ বাজেটত সত্ৰ আয়োগৰ কথাও কোৱা হৈছে আৰু আমাৰ চৰকাৰৰ দিনত এটাৰ পিছত এটা আমি কাম কৰিয়ে গৈ আছোঁ। তালিকাখন বহুত দীঘল, কৈ শেষ কৰিব নোৱাৰি। এইবাৰ বাজেটত সত্ৰ আয়োগৰ কথাও কোৱা হৈছে আৰু আমাৰ চৰকাৰৰ দিনত এটাৰ পিছত এটা আমি কাম কৰিয়ে গৈ আছোঁ। তালিকাখন বহুত দীঘল, কৈ শেষ কৰিব নোৱাৰি।